নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। কেমেৰাত দেখিবলৈ পাইছে ভৰলু নৈ। এইটো আপোনাৰ মই আছোঁ ভৰলু নৈ। আপুনি দেখি হয়তো ভাবিছে এইটো কেনেকুৱা নৈ, নৈৰ পানী ইমান ক'লা কিয়? তো এসময়ত এইটো নৈ আছিলে, মানে ইয়াত শুনিবলৈ সাধু কথা যেন লাগে বা আপুনি বিশ্বাস কৰিবলৈ অলপ টান পাব। কথাটো এনেকুৱা, ইয়াত মানে এসময়ত মহিলাবোৰে কাপোৰ ধুইছিলে ভৰলু নৈৰ পাৰত, আৰু কিছুমানে গা ধুইছিলে, সাঁতুৰিছিল। তাৰপিছত আপোনাৰ মাছ আছিল, কাছ আছিল, এইবোৰ আছিলে। তো আপুনি ভাবক, মানে য'ত মানে মানুহে গা ধুইছিল, কাপোৰ ধুইছিল, তো মানে সেইটো আপুনি কল্পনা কৰক। কাৰণ সেইটো এতিয়া মই আপোনাক কেমেৰাত দেখাব নোৱাৰিম, কাৰণ সেইটো আজিৰ পৰা 50 বছৰ 60 বছৰ আগৰ কথা কৈ আছোঁ। তো 50 বছৰ আগততো ময়ে নাছিলোঁ। তো কথাটো হ'ল কি, এইটো শুনিবলৈ পোৱা কথা। তো মানে আৰু এইটো সঁচা, মানে যদিও মানে শুনিবলৈ পোৱা কথাটো সঁচা। কাৰণ কিয়, তেতিয়া মানে গুৱাহাটীখন শ্বিলঙত আছিলে। মানে কথাটো এনেকুৱা, অসমৰ ৰাজধানীটো শ্বিলঙত আছিলে, গুৱাহাটীলৈ শ্বিফ্ট হোৱা নাছিলে। যেতিয়াই শ্বিফ্ট হ'ল শ্বিলং টু গুৱাহাটী, তেতিয়াই মানে গুৱাহাটীৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস। আপোনাৰ নৈ, জান, জুৰি, খাল, বিল, জলাশয়, পাহাৰ, পৰ্বত, বনাঞ্চল সকলো মানে এফালৰ পৰা ধ্বংস হৈ গৈছে। তো সেইটো আপোনাৰ কেমেৰাই কৈ আছে, মইতো পিছফালে থিয় হৈ কথা কৈ আছোঁ। ফ্ৰণ্টতটো আপোনাৰ কেমেৰাই কৈ আছে যে এইটো মই কৈ আছোঁ যে ভৰলু নৈ হয়, কিন্তু আপুনি হয়তো দেখি ভাবি আছে এইটো এটা নলা হয়। মানে লেতেৰা পানী, লেট্ৰিনৰ পানী, ক'লা পানী, আৰু কিবা কিবি পানী, এইবোৰ মানে গৈ আছে, হয়নে? ইমান প্ৰদূষিত পানী। তো এই অৱস্থা কিয় হ'ল, কেনেকৈ হ'ল, কি কাহিনী, সেইবোৰ মানে আলোচনাৰ বিষয়। কিন্তু আলোচনা কৰিব কোনে আলোচনা কৰিব? এতিয়া ৰিংকু তালুকদাৰেতো বাৰু ভিডিঅ' এটা বনাই দিলে, কিন্তু এনেকুৱাতো নহয় যে অকল ৰিংকু তালুকদাৰ দেখি আছে, হয়নে? এইটো আপোনাৰ সকলোৱে দেখি আছে। এইটো আপোনাৰ অসমত মানে কিমান মানুহ আছে, 3 কোটি আপোনাৰ কিমান লাখ, এইটো গুগলত চালে পাই যাব। তো ইমান তাৰমানে মানুহ আছে, তো ইমান মানুহ দেখি আছে। তো ইয়াত মানে আমাৰ চৰকাৰ আছে, অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে, আৰু কিবা কিবি চৰকাৰ আছে, হয়নে? তো চৰকাৰবিলাকত মানুহ বহি আছে, ডাঙৰ ডাঙৰ লিডাৰ বহি আছে। তো তেওঁলোকে এইবোৰ দেখি আছে। এনেকুৱাতো নহয় যে অকল ৰিংকু তালুকদাৰ দেখি আছে, চবেই দেখি আছে। তো বিষয়টো আলোচনা কৰিব লাগে। তো কৰিব কোনে? ডেট ইজ দ্য কুৱেশ্যন। তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। তো যিসকলে ভিডিঅ'টো চাই তেওঁলোকে আলোচনা কৰক। আৰু তেওঁলোকে আলোচনা কৰিলে কি হ'ব? এইটো আলোচনাটো আপোনাৰ দিল্লীত হ'ব লাগিব। দিল্লীত যিবোৰ মানুহ বহি থাকে তেওঁলোকেতো এইবোৰ নাজানে, সেইটো এটা কথা। এতিয়া মই যিখিনি কথা কৈ আছোঁ, দিল্লীত বহি থকা মানুহজনে নাজানে। তো ডেট ইজ দ্য বিগ কুৱেশ্যন। তো ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো বনালোঁ। সেই সিফালে দলংখন যে আছে, সেইখন হ'ল আপোনাৰ ৰাজগড় ৰোড আৰু GS ৰোডৰ মানে লিংক ৰোড, মানে ভৰলু নৈৰ ওপৰত থকা দলং।